চাবদে ইমান ধুনীয়াকৈ ফেনাইছে মই আপোনালোকক কি কম ইয়াত কোনো ধৰণৰ কেমিকেল নাই আৰু ইমান ধুনীয়াকৈ ফেন ওলাইছে আপোনালোকে দেখিছে আজি আপোনালোকক মই এটা মেজিক ৱাটাৰ দেখুৱাম মানে এই যিখিনি পানী আপুনি যদি আপোনাৰ মুখত ব্যৱহাৰ কৰে আপোনাৰ ছালখন জিলিকি উঠিব আৰু আপোনাৰ ছালৰ যিবোৰ সমস্যা আছে আমাৰ সাধাৰণতে ছালৰ উজ্জ্বলতা একেবাৰে নাইকিয়া হৈ যায় ছালখন ক'লা পৰি যায় আপোনালোকে এবাৰ এই পানীখিনি ব্যৱহাৰ কৰিব আপোনাৰ মুখত আৰু মই ইয়াৰ আগৰ ভিডিঅ'টোত দেখুৱাইছিলোঁ এটা পেক দেখুৱাইছিলোঁ এই পেকটো মই ফ্ৰিজত ষ্ট'ৰ কৰি ৰাখিছিলোঁ আৰু ইমানেই সফট বুলি কৈছোঁ আপোনাৰ স্কিনখন বহুত বেছি মিহি কৰে এই পেকটোৱে আৰু ইয়াৰ পাছতে এই পানীখিনি আপোনালোকে ব্যৱহাৰ কৰিব আজি বলক দুটা ৰেমেডি শেয়াৰ কৰিম আপোনালোকৰ লগত এটা মই চুলিৰ কাৰণে মানে এটা মই শ্যাম্পু প্ৰস্তুত কৰিম পাকঘৰলৈ আহিছোঁ বিশেষকৈ মোৰ কণমানিজনী চুলি কুচাৰ মই ঘৰুৱা সামগ্ৰী চেষ্টা কৰোঁ যত্ন ল'বলৈ তাই চুলিখিনি অকণমান ভাল গতিকে চেষ্টা কৰোঁ যাতে বেয়া হৈ নাযায় তাৰ কাৰণে ঘৰুৱা কিছুমান ৰেমেডি ব্যৱহাৰ কৰোঁ আপোনালোকে বিভিন্ন ধৰণৰ শ্যাম্পু ধৰক কিনে বা তেল কিনে ঘৰতে এবাৰ বনাই চাবচোন একদম চাফ চিকুণকৈ বনাব একো আপোনাৰ অনিষ্ট নকৰে যেহেতু প্ৰাকৃতিক বস্তু হয় প্ৰাকৃতিক সামগ্ৰী বিভিন্ন ধৰণৰ আমি বনাব পাৰোঁ বিউটি প্ৰডাক্টসমূহ আৰু এই যিটো ৱাটাৰ এবাৰ আপুনি স্কিনত ব্যৱহাৰ কৰিব এতিয়া অলপ গৰম পৰিছে আৰু গৰমৰ কাৰণে মই বহুতো ৰেমেডি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে এয়া দেখিছে মই পাকঘৰত বনাবলৈ আৰম্ভ কৰিছোঁ প্ৰথমতে মই বোলো শ্যাম্পুটো বনাই লওঁ যেহেতু কালিলৈ কণমানিজনীক মই চুলিখিনি ধুৱাব লাগিব আৰু ময়ো নিজেও ব্যৱহাৰ কৰিম কণমানিজনীকো ব্যৱহাৰ কৰিম আৰু সেয়েহে এয়া দেখিছে আপোনালোকে মই বনাবলৈ আৰম্ভ কৰিছোঁ আৰু ইয়াৰ কাৰণেনো কি সামগ্ৰী লাগে বলক আপোনালোকক দেখুৱাই দিছোঁ প্ৰথমতে শ্যাম্পুটো বনাই লওঁ তাৰপিছত মই আপোনালোকক শ্বেয়াৰ কৰিম কিদৰে আপোনালোকে এই মেজিক ৱাটাৰটো আপুনি তৈয়াৰ কৰিব আৰু স্কিনত ব্যৱহাৰ কৰিব আমাৰ শ্যাম্পুটোৰ কাৰণে আমাক লাগিব নৰসিংহ পাত একদম কোমলীয়া নৰসিংহ পাত মই লৈ আহিছোঁ অলপমান আৰু নৰসিংহ পাত লোৱাৰ পাছতে মই লৈছোঁ মণি চালৰ গুটি লৈছোঁ আপোনালোকৰ ওচৰত যদি মণি চালৰ গুটি নাই তেতিয়া আপোনালোকে জবা ফুল ল'ব পাৰে নহ'লে ছালকুঁৱৰী বা এল'ভেৰা আপোনালোকে ব্যৱহাৰ কৰিব পাৰে মই মণি চালৰ গুটি লৈছোঁ আৰু ইয়াৰ পিছতে মই দুটা পিয়াজ দিছোঁ পিয়াজে কি কৰে চুলি নতুনকৈ গজোৱাত সহায় কৰে আৰু বিভিন্ন ধৰণৰ পিয়াজৰ শ্যাম্পু আপোনালোকে দেখিছেই বজাৰত কিমান দামত বিক্ৰী হৈ আছে ঘৰতে এনেকৈ আপোনালোকে বনাবচোন বেছি আপোনালোকে লাভ উঠাব পাৰিব আৰু মই দুটা পিয়াজ দিছোঁ দুটা পিয়াজ মই এইদৰে কাটি লৈছোঁ আৰু এতিয়া মানে ভালদৰে ধুই ল'ম ধুই লোৱাৰ পাছতে মই এটা চচ লৈছোঁ আৰু ইয়াত পানী লৈছোঁ দেখিছেনে পানী মই প্ৰায় 2 কাপমান পানী লৈছোঁ তাৰপিছতে মই গেছটো অন কৰিম আৰু এই গোটেই বস্তুখিনি মই বইল কৰিছোঁ আৰু বইল কৰোঁতে এটা কথা মন কৰিব লাগিব ইয়াত যিমানখিনি পানী আছে মই ধৰক 2 কাপ দিছোঁ আৰু যেতিয়া 1 কাপ হ'ব তেতিয়া আমি গেছটো অফ কৰি দিম মিডিয়াম ফ্লেমত আপোনালোকে বইল কৰিব যাতে পানীৰ লগত যিমানকেইটা মই বস্তু বইল কৰিছোঁ তাৰ যিটো প্ৰাকৃতিক গুণ আছে ঔষধি গুণ আছে যাতে ভালদৰে পানীখিনিৰ লগত মিক্স হৈ যায় এটা খুব ধুনীয়া আমি যাতে ঘৰুৱা শ্যাম্পু প্ৰস্তুত কৰিব পাৰোঁ ইয়াত মই কোনো ধৰণৰ কেমিকেল ব্যৱহাৰ নকৰোঁ আপোনালোকে চাব এই প্ৰাকৃতিক বস্তুকেইটাৰ পৰাই খুব ধুনীয়া এটা ঘৰুৱা শ্যাম্পু প্ৰস্তুত হৈ যাব আৰু বইল হোৱাৰ পাছতে দেখিছেনে পানীখিনি যথেষ্ট কমি গৈছে এতিয়াই মই গেছটো অফ কৰিম আৰু এইখিনি ঠাণ্ডা হ'বলৈ দিম চাবদে ইমান ধুনীয়াকৈ ফেনাইছে মই আপোনালোকক কি কম ইয়াত কোনো ধৰণৰ কেমিকেল নাই আৰু ইমান ধুনীয়াকৈ ফেন ওলাইছে আৰু ইয়াৰ পিছতে মই স্কিন কেয়াৰ কৰিম যিহেতু স্কিন কেয়াৰ কৰিবলৈ কাৰণে মই যিটো মেজিক ৱাটাৰ সেই মেজিক ৱাটাৰটো মই কেনেকৈ প্ৰস্তুত কৰিলোঁ আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ আজিৰ ভিডিঅ' নহয় আচলতে মই 2 দিনমানৰ আগতে এইটো ফাৰ্মেণ্টেড ৰাইচ ৱাটাৰটো মই বনাইছিলোঁ মানে ফাৰ্মেণ্টেড যিটো ৰাইচ ৱাটাৰ আপুনি এদিনতে নহয় যদি আপোনাৰ ওচৰত সময় কম থাকে তেতিয়া আপোনালোকে চাউলখিনি ধৰক প্ৰায় 3 ঘণ্টামান তিয়াই ৰখাৰ পাছতে ইয়াৰ পানীখিনি ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াৰ আগৰ যিটো ভিডিঅ' আপোনালোকে দেখিছে মই যিটো পেক মানে ব্যৱহাৰ কৰিছিলোঁ মুখত সেই পেকটো ব্যৱহাৰ কৰাৰ পিছতে মই টোনাৰ হিচাপে এই ৰাইচ ৱাটাৰখিনি মই মোৰ স্কিনত ব্যৱহাৰ কৰিম আপোনালোকে ফ্ৰিজত ষ্ট'ৰ কৰি ৰাখিব একেবাৰে বেয়া হৈ নাযায় মুখখন খুব ভালদৰে ধোৱাৰ পাছতে ব্যৱহাৰ কৰিব খুব ভাল ফল পাব আৰু গৰমৰ দিনৰ কাৰণে মোৰ বহুতকেইটা ভিডিঅ' আহি আছে যিমান পাৰে আপোনালোকে আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজতো শ্বেয়াৰ কৰিব ভিডিঅ'টো কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব আৰু এটা নতুন ভিডিঅ'লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজি ভিডিঅ'টো মাতে শেষ কৰিছোঁ ধন্যবাদ